তেওঁলোকে আগবঢ়োৱা কেইবাটাও ঐতিহাসিক ঘোষণাত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে। ইমান দিনলৈ দেশত প্ৰাথমিক শিক্ষা বাধ্যতামূলক আছিল বা 100% ছাত্ৰ-ছাত্ৰীক প্ৰাথমিক পৰ্যায়ৰ শিক্ষালৈকে বাধ্যতামূলক বা শিক্ষাৰ অধিকাৰ হিচাপে তাক মান্যতা দিয়া হৈছিল। এই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে দ্বাদশমান শ্ৰেণীলৈ বাধ্যতামূলকভাৱে শিক্ষাৰ অধিকাৰক এক মান্যতা দিছে। অৰ্থাৎ আগতে যি ধৰণে এক প্ৰয়াস চলোৱা হৈছিল যে প্ৰাথমিক পৰ্যায়লৈকে কোনো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ পৰা বাদ পৰিব নালাগে, এতিয়া দ্বাদশমান শ্ৰেণীলৈ কোনো ল'ৰা-ছোৱালীয়ে শিক্ষাৰ পৰা বঞ্চিত নহ'ব, এনে এক ঐতিহাসিক ঘোষণা ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে গ্ৰহণ কৰিছে। দ্বাদশমান শ্ৰেণীলৈ যেনেকৈ প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন আহাৰ, পুৱাৰ ভোজন আদি দিয়াৰ কথা আছিলে, ইয়াক দ্বাদশমান শ্ৰেণীলৈ আগবঢ়াই দিয়া হৈছে। আৰু এই প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাক 4টা স্তৰত বিভক্ত কৰা হৈছে। বৰ্তমানৰ নাৰ্চাৰী, আপাৰ কেজি, লোৱাৰ কেজি 1 and 2 অৰ্থাৎ দ্বিতীয়মান শ্ৰেণীলৈকে এতিয়া প্ৰথম 5টা আমাৰ প্ৰাথমিক শিক্ষাৰ প্ৰথম স্তৰ হিচাপে গণ্য কৰা হ'ব। অৰ্থাৎ এতিয়া আমি যিটো ক্লাছ 5 বুলি কওঁ, আচলতে বৰ্তমানৰ ক্লাছ 2টোকহে এতিয়া আমি 5 বুলি জানিম। ক্লাছ 1 হ'ল নাৰ্চাৰী, ক্লাছ 2 হ'ল লোৱাৰ কেজি, ক্লাছ 3 হ'ল আপাৰ কেজি, ক্লাছ 4 হ'ল ক্লাছ 1 আৰু ক্লাছ 5 হ'ল ক্লাছ 2। এইটো হ'ল প্ৰথম আমি যাক প্ৰাক প্ৰাথমিক বা প্ৰাথমিক প্ৰথম ফাউণ্ডেশ্যন হ'বগৈ এই 5টা ক্লাছ। তাৰ পিছৰ ব্লকটো আহি পৰিব যে আজি যিটো আমি 3, 4, 5 বুলি কওঁ, সেই শ্ৰেণীকেইটাৰ নতুনকৈ নামাকৰণ হ'ব 6, 7, 8 অৰ্থাৎ আমাৰ বৰ্তমানৰ 3, 4, 5, 6, 7, 8 হিচাপে আমি জানিব পাৰিম। আৰু 6, 7, 8 এই তিনিটা বৰ্তমানৰ যিটো ক্লাছ, এইকেইটাক আমি 9, 10, 11, 12 বুলি আমি জানিম। আৰু বৰ্তমানৰ যি 9ৰ পৰা 12 আছে, সেই শ্ৰেণীকেইটাক আমি 13, 14, 15, 12, 13, 14, 15 অৰ্থাৎ টোটেল আমাৰ গোটেইখিনি মিলি 15টা শ্ৰেণীত এতিয়া বিভক্ত হ'ব। প্ৰথম খণ্ডটো হ'ল 5টা, দ্বিতীয় খণ্ডটো হ'ল 3টা, তাৰ পিছৰ খণ্ডটো হ'ল 3টা আৰু শেষৰ খণ্ড 9, 10, 11, 12 মিলি 4টা। অৰ্থাৎ আজিৰ দিনত চৰকাৰে প্ৰাক প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক আমি যি চলাওঁ, বৰ্তমান তাক আমি 4টা ভাগত বিভক্ত কৰিব লাগিব। প্ৰথম ফাউণ্ডেশ্যন হ'ল, তাৰ পৰৱৰ্তী পৰ্যায়ত আজিৰ প্ৰাথমিক হ'ল, তাৰপিছত আমাৰ উচ্চ প্ৰাথমিক হ'ল, তাৰপিছত মাধ্যমিক হ'ল। ইয়াতে গোটেইকেইটা পৰ্যায়তে আমাৰ আপ টু ক্লাছ 5লৈকে, তাৰমানে বৰ্তমানৰ ক্লাছ 2লৈকে আৰু নতুন ক্লাছ 5লৈকে মাতৃভাষাতে বিদ্যালয়ৰ পাঠ্যক্ৰম চলাব লাগিব। মাতৃভাষা কোৱা হৈছে, স্থানীয় ভাষা কোৱা হৈছে। গতিকে যোনে যাৰ মাতৃভাষা আছে সেই পৰ্যায়তে আমি আপ টু ক্লাছ 2 বা নতুনকৈ ক্লাছ 5লৈকে সকলো ল'ৰা ছোৱালীয়ে বাধ্যতামূলকভাৱে মাতৃভাষা বা আঞ্চলিক ভাষাত পঢ়িব লাগিব। এই ক্ষেত্ৰতো আমাৰ এটা নতুন পৰিৱৰ্তন হ'ব যে সকলো ল'ৰা ছোৱালীয়ে মাতৃভাষাত কথা কোৱা আৰু মাতৃভাষাৰ যিটো জ্ঞানৰ যিটো এক আজি ল'ৰা ছোৱালীয়ে কেতিয়াবা আঁতৰি যায়, সেই গোটেইখিনিয়ে শিক্ষা জীৱনটোৱে তেওঁলোকে মাতৃভাষা দি আৰম্ভ কৰিব। ঠিক সেইধৰণে ইউনিভাৰ্চিটি ডিগ্ৰী ক্ষেত্ৰতো আমাৰ
4 বছৰীয়া ডিগ্ৰী কোৰ্স কৰা হৈছে কিন্তু ল'ৰা ছোৱালীয়ে যদি মাত্ৰ এটা বছৰ পঢ়ি আঁতৰি যাব খোজে তেওঁ সাৰ্টিফিকেট পাব 2টা বছৰ কৰি যদি আঁতৰি যাব খোজে তেওঁ ডিপ্লোমা পাব 3টা বছৰ কৰি যদি আঁতৰি যাব খোজে তেওঁ ডিগ্ৰী পাব আৰু 4টা বছৰ যদি কৰি আঁতৰি যাব খোজে ডিগ্ৰী উইথ ৰিসাৰ্চ পাব কিন্তু এনেকুৱা বাধ্যতামূলক নহয় যে স্নাতক পৰ্যায়ত 4টা শ্ৰেণীয়ে আপুনি পঢ়িব লাগিব মাত্ৰ এটা শ্ৰেণী পঢ়িও আপুনি আঁতৰি যাব পাৰিব আকৌ এটা সময়ত যদি আপুনি ঘূৰি আহিব খোজে ঘূৰিও আহিব পাৰিব অৰ্থাৎ প্ৰথম পৰ্যায়ৰ নম্বৰখিনি তাত বেংক হিচাপে থাকি যাব বিশ্ববিদ্যালয়সমূহে কলেজসমূহক লাহে লাহে এৰি দিব লাগিব প্ৰত্যেকখন কলেজে একোটা স্বায়ত্তশাসিত কলেজলৈ ৰূপান্তৰ হ'ব আজি যেনেকৈ আমাৰ 2-এখন অসমত কলেজ আছে অটোনমাস কলেজ বুলি আমি জানো বাই 2030 সকলো কলেজে অটোনমাস হৈ যাব বিশ্ববিদ্যালয়ে আৰু কলেজবিলাকৰ ওপৰত তেওঁলোকে নিয়ন্ত্ৰণ নাথাকিব কিন্তু এই কলেজবিলাকক নিয়ন্ত্ৰণ কৰাৰ বাবে ৰেগুলেটৰী কমিশনৰ ব্যৱস্থা থাকিব আমাৰ ক্লাছ 8ৰ পৰা ভোকেশনাল এডুকেশ্যনক গুৰুত্ব দিয়া হৈছে আৰু ভোকেশনাল সাবজেক্টসমূহ কম্পালসৰিলি ইয়াত ৰাখাৰ ব্যৱস্থা কৰা হৈছে মই এই কথাখিনি এই কাৰণে উল্লেখ কৰিছো যে ৰাষ্ট্ৰীয় শিক্ষা নীতিখন ৱেবছাইটত আছে আমি সকলোৱে পঢ়িবও পাৰো জানিবও পাৰো কিন্তু ইয়াৰ যিবিলাক ৰিকমেন্ডেশন সেই ৰিকমেন্ডেশন বিলাক যদি আমি ইমপ্লিমেন্ট কৰিব লাগে তেতিয়ালে বৰ্তমান শিক্ষা ব্যৱস্থাটোত এক ষ্ট্ৰাকচাৰেল ৰিফৰ্মছ কমপ্লিট ৰিফৰ্মছ আমি আনিব লাগিব তাৰ মানে আজি যি কৰি আছো তাতকৈ সম্পূৰ্ণ বেলেগ হ'ব পৃথক হ'ব আৰু এই পৃথক আৰু বেলেগ কৰিব যাওঁতে ৰাজ্য চৰকাৰে নিজৰ আমাৰ যিটো বৰ্তমানৰ শৈক্ষিক কাঠামো আছে তাত সম্পূৰ্ণ পৰিৱৰ্তন কৰিব লাগিব সেইকাৰণে আমি অধিক সময়লৈকে অপেক্ষা নকৰি আমাৰ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নেতৃত্বত আমি 40 জনীয়া 40 মেম্বাৰ্ছ আমি এখন কমিটি গঠন কৰিব খুজিছো যি নিজক কেবাটাও ভাগত বিভক্ত কৰি ল'ব প্ৰত্যেকটো ভাগকে একোজন ব্যক্তিয়ে শ্বেয়াৰ কৰিব যে প্ৰাক প্ৰাথমিক শিক্ষা কেনেকৈ আমি অসমত ইমপ্লিমেন্ট কৰিম অৰ্থাৎ নতুন 5 পুৰণা ক্লাছ 2 তাৰ পিছৰ স্কুলবিলাক কেনেকৈ হ'ব মাতৃভাষা বুলি কোৱাৰ লগে লগে বড়ো মিচিং ৰাভা অকল অসমীয়া হৈ নাথাকিব মাতৃভাষা বুলি কোৱাৰ লগে লগে ক্লাছ 2 লৈকে জনজাতীয় ভাষাবিলাকৰ প্ৰাধান্য আহি যাব নতুন ক্লাছ 5 পুৰণা ক্লাছ 2 আমি কি ধৰণে শিক্ষকৰ ব্যৱস্থা কৰিম সেই স্কুলবিলাক কেনেকৈ অংগনবাদী কেন্দ্ৰৰ লগত মাৰ্জিং হ'ব এই গোটেই ব্যৱস্থা ভোকেশনাল শিক্ষাক আমি কেনেকৈ আনিম কেনেকৈ কলেজবিলাকক অটোনমাস কলেজলৈকে আনিবৰ কাৰণে আমি 10 বছৰীয়া এটা পৰিৱৰ্তনৰ ব্যৱস্থা কৰিম এতিয়া ক্লাছ 12 লৈকে অৱশ্যে এটা ভাল যে অসমত কৰি অহা বহুত কাম এই শিক্ষানীতিত প্ৰকাশ পাইছে যেনেকৈ আমি ক্লাছ 12 লৈকে টেট কৰি আছো শিক্ষানীতিয়ে কৈছে যে কৰিব লাগে অসমত আমি বহুত কাম কৰি আছিলো কৰিব খোজাখিনিকে বৰ্তমান কৰিব লাগে বুলি কৈছে কাৰণে আমাৰ হয়তো অলপ সহজ হ'ব কিন্তু আমি আন কথালৈকে অপেক্ষা নকৰি পুনে পুনে আমি 40 জনীয়া কমিটি এখন নিৰ্মাণ কৰিছো আপোনালোকে 2-4 দিনতে তাৰ অধিসূচনা পাব তেওঁলোকে সাব গ্ৰুপ হৈ ল'ব নিজৰ পৃথক পৃথক গ্ৰুপ কৰি ল'ব আন্ডাৰ দা ওভাৰঅল যেটো প্ৰিন্সিপাল সেক্ৰেটাৰীয়ে সুপাৰভাইজ কৰিব আৰু আমি বাই জানুৱাৰী আমি ব্লুপ্ৰিণ্টখন আনিব খুজিছো যে অসমত আমি কেনেকৈ ৰাষ্ট্ৰীয় শিক্ষা নীতিক আমি বলবৎ কৰিম so that আমি বহুত দিনলৈকে অপেক্ষা কৰি থাকিব নালাগে by January we want to present a blueprint যে অসমত আমি কি ধৰণে ৰাষ্ট্ৰীয় শিক্ষা নীতিক আমি অসমৰ প্ৰেক্ষাপটত আমি ৰূপায়ণ কৰিব খুজো so the committee will start functioning within a period of 7 days and hope that by 31st December they will complete their recommendation যে কি ধৰণে আমি ৰাষ্ট্ৰীয় শিক্ষা নীতিক অসমত আমি ৰূপায়ণ কৰিম
এটা কথা ঠিক যে 6% GDP ইয়াত ব্যৱহৃত হ'ব অৰ্থাৎ দেশৰ আৰু ৰাজ্যৰ অসমত আমি ক্লোজ টু 6% আমাৰ এডুকেশ্যনেল এক্সপেণ্ডিচাৰ আছে কিন্তু কেন্দ্ৰত 3% আছে GDP গতিকে 3% GDP বঢ়াৰ লগে লগে শিক্ষাৰ ওপৰত বৰ্তমানে কৰি অহা ব্যয় আৰু বহু গুণ বৃদ্ধি হ'ব ইন টাৰ্মছ অফ বোথ কোৱান্টিটি এণ্ড কোৱালিটি আৰু প্ৰাক প্ৰাথমিক শিক্ষা অৰ্থাৎ ক্লাছ 5লৈকে মাতৃভাষাতে হ'ব খোজাৰ পৰিপ্ৰেক্ষিতত মই ভাবোঁ যে বহুত যুৱক যুৱতীয়ে এটা নতুনকৈ শিক্ষা বিভাগৰ লগত জড়িত হোৱাৰ এটা সুবিধা পাব কাৰণ যেতিয়া আপুনি অসমত আজি 25,000 গাঁও আছে হেলমেট ৱাইজ যদি আমি একোটা প্ৰাক প্ৰাথমিক কেন্দ্ৰও আমি কৰিব যাওঁ তেতিয়াহ'লে নট লেছ দেন 75,000 আমি নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিব লাগিব বড়ো গাঁৱত বড়ো মিচিং গাঁৱত মিচিং ৰাভা গাঁৱত ৰাভা এই ধৰণৰ এটা নতুন কাঠামো নিৰ্মাণ কৰিব যাওঁতে মই ভাবোঁ যে বহুত লোকে শিক্ষা বিভাগৰ লগত জড়িত হোৱাৰ এটা সুযোগ লাভ কৰিব আৰু সেই দিশত আমি আগবাঢ়ি যাব খুজিছোঁ আৰু ৰাষ্ট্ৰীয় শিক্ষানীতিক অসম চৰকাৰে আনুষ্ঠানিকভাৱে আমি আদৰণি জনাইছোঁ বিশেষকৈ আমাৰ দৰে ৰাজ্যত য'ত মাতৃভাষা থলুৱা কলা সংস্কৃতি আদি লুপ্ত হোৱাৰ এটা অভিযোগ ক্ৰমবৰ্ধমানভাৱে চলি আছিলে তাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে আমাৰ অসমৰ বাৰেবৰণীয়া কলা কৃষ্টি সংস্কৃতি আমাৰ ভাষা উপভাষা এই গোটেইবিলাকক আগবঢ়াই নিয়াত এক বহুত ডাঙৰ বৰঙণি আগবঢ়াব ক্লাছ 12লৈকে শিক্ষা সাৰ্বজনীন হোৱা বাবে এডুকেশ্যন উইল বি ইউনিভাৰ্চেলাইজ অৰ্থাৎ শিক্ষা ক্লাছ 12লৈকে সাৰ্বজনীন হোৱা বাবে আমাৰ ভাৰতত শিক্ষা আৰু মানৱ সম্পদৰ এক দ্ৰুত বিকাশ সম্ভৱ হ'ব গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন এইবিলাকত বহুত বেছি লিবাৰেল হোৱাৰ কাৰণে যে ফিজিক্স পঢ়ি লগত হিষ্ট্ৰী পঢ়িব পাৰিব কোনোবাই কেমেষ্ট্ৰি পঢ়ি লগত তেওঁলোকে পলিটিকেল চায়েন্স পঢ়িব পাৰিব গতিকে মানুহৰ আজি যি আমি সায়েন্স আৰ্টছ বুলি লৰাই সায়েন্সৰ ল'ৰাজনক ভাৰতৰ সংবিধানৰ কথা সুধিলে একো গম নাপায় ভাৰত পলিটিকেল সায়েন্সৰ ল'ৰাজনক ফিজিক্সৰ কোৱান্টামৰ থিয়ৰিৰ ওপৰত তেওঁলোকৰ প্ৰাথমিক ধাৰণাও নাথাকে এই গোটেই ধাৰণাটো বদলি হৈ এতিয়া প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এটা পূৰ্ণ মানৱ সম্পদলৈ ৰূপান্তৰ হোৱাৰ সুযোগ পাব গতিকে আমি ৰাজ্য চৰকাৰে এই ৰাষ্ট্ৰীয় শিক্ষানীতিক আদৰণি জনাইছোঁ আৰু সময়ৰ অপব্যয় নকৰাকৈ অহা সপ্তাহৰ পৰাই আমি এই পলিচিটো ইমপ্লিমেণ্টেশ্যনৰ কামত এই পলিচিটোক ইমপ্লিমেণ্ট কৰাৰ দিশত আমি আগবাঢ়ি যাব খুজিছোঁ টু বি প্ৰিচাইজ ষ্টেট গভৰ্ণমেণ্ট ইজ গোয়িং টু ক্ৰিয়েট constitute a 40-member committee under the leadership of Principal Secretary Education who will be divided into various subgroups as per recommendation of National Education Policy and will quickly prepare a blueprint how to implement National Education Policy in Assam by 31st December. That is what our target is. So, এই কথাখিনি মই আপোনালোকক ক'ব খুজিছিলোঁ আৰু মই ভাবোঁ যে অসমৰ ৰাইজেও ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰত এটা সম্যক ধাৰণা পাব যোৱা কালি আমি ৰাজ্যত এটা ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছিলে বাতৰি কাকতত অলপ ওলাইছে তথাপিতো আপোনালোকৰ নলেজৰ কাৰণে যে আমি অসমৰ 16খন মহাবিদ্যালয়লৈকে বিজ্ঞান শাখা আমি নতুনকৈ প্ৰৱৰ্তন কৰিছোঁ GLC কলেজ বৰপেটা বিহালী কলেজ বিশ্বনাথ জিলা শিলাপথাৰ কলেজ ধেমাজি জিলা DDR কলেজ চাবুৱা ডিব্ৰুগড় জয়া কলেজ গোলাঘাট SB দেউৰা কলেজ গুৱাহাটী সুৰেন্দাস কলেজ হাজো ইষ্ট কাৰ্বি আলং কলেজ কাৰ্বি আলং মাইবং কলেজ ডিমা হাছাও পাথাৰকান্দি কলেজ কৰিমগঞ্জ জেংৰাইমুখ কলেজ মাজুলী
নগাঁও কলেজ নগাঁও, বৰক্ষেত্ৰী কলেজ নলবাৰী, ৰঙাপাৰা কলেজ শোণিতপুৰ, শদিয়া কলেজ তিনিচুকীয়া আৰু পণ্ডিত দীনদয়াল উপাধ্যায় মডেল কলেজ টুলুঙীয়া বঙাইগাঁও, এই 16খন কলেজলৈ ৰাজ্য চৰকাৰে নতুনকৈ বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিছে। 240টা অধ্যাপক অধ্যাপিকাৰ পদ ইয়াৰ বাবে নতুনকৈ ক্ৰিয়েট কৰিছে আৰু 80জন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পজিশ্যন এই কলেজখিনিৰ কাৰণে ক্ৰিয়েট কৰা হৈছে। চ' 320টা নতুন পোষ্ট চেংচন দিয়া হৈছে আৰু গভৰ্নিং বডিসমূহক 45 দিনৰ ভিতৰত আমি এপইণ্টমেণ্ট প্ৰচেছ কমপ্লিট কৰিবৰ কাৰণে অনুৰোধ জনাম, যাতে এই বছৰেই, যিহেতু আমি এটা কথাত সকলোৱে আগৰ পৰা পাতি আছোঁ যে কৰোনাৰ কাৰণে এইবাৰ অসমৰ বাহিৰত ল'ৰা ছোৱালীয়ে হয়তো বহুত কম পঢ়িব যাব আৰু ইয়াতে আমি বহুতবিলাক সুবিধা আৰম্ভ কৰিব লাগিব। তাৰ পৰিপ্ৰেক্ষিতত এই শিক্ষাবৰ্ষতে যাতে আমি বিজ্ঞান শাখাত নামভৰ্তি কৰাব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি এই 16খন মহাবিদ্যালয়ৰ গভৰ্নিং বডিক আমি নিৰ্দেশ দিছোঁ যে 7 ডেইজৰ ভিতৰত তেওঁলোকে পোষ্টবোৰ বিজ্ঞাপনবোৰ ঘোষণা কৰিব লাগে আৰু 45 ডেইজৰ ভিতৰত, নেক্সট 45 ডেইজৰ ভিতৰত এপইণ্টমেণ্ট প্ৰচেছ কমপ্লিট কৰিব লাগে। কোনোবাই হয়তো 2 মাহ ল'ব, ডেটছ এ ডিফাৰেণ্ট থিং, বাট আমাৰ মোটামুটি কলেজবিলাক খোলাৰ আগে আগে যাতে আমি এই 16খন মহাবিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিব পাৰোঁ, তাৰ বাবে আমি আপ্ৰাণ চেষ্টা চলাম আৰু মই ভাবোঁ আমি সফল হ'ম। 6খন নতুন কলেজো এই বছৰে আৰম্ভ হ'ব, তাৰ বিষয়ে মই আপোনালোকক আগতে কৈছোঁ। ৰাজ্য চৰকাৰে বিদ্যালয় প্ৰাদেশিকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল আৰু আজি আমি 15 আগষ্টৰ ভিতৰত অসমৰ কেইবাখনো নতুন স্কুল, কলেজ, লেফ্ট অভাৰ টিচাৰ এইসকলক আমি প্ৰাদেশিকৰণ কৰিব খুজিছোঁ। কিন্তু 15 আগষ্টৰ আগতে আমি খালি প্ৰথম লিষ্টখন ঘোষণা কৰিম আৰু বহুতত ফিজিকেল ইনস্পেকশ্যনৰ প্ৰয়োজনীয়তা আছে। গতিকে এণ্টায়াৰ প্ৰচেছটো কমপ্লিট কৰোঁতে আমাক অক্টোবৰ নৱেম্বৰ মাহলৈকে লাগিব আৰু জানুৱাৰীৰ 1 তাৰিখৰ পৰাহে এই প্ৰাদেশিকৰণ কাৰ্যকৰী হ'ব। আমি প্ৰথম অৱস্থাত যিখিনি স্কুল কলেজ ৰেডি কৰি লৈছোঁ তাৰ এটা মই সম্যক ধাৰণা দিব খুজিছোঁ। ফাৰ্ষ্ট লিষ্ট আমাৰ ৱেবছাইটত 15 আগষ্টত ওলাব। 15 আগষ্টত আমাৰ প্ৰথমখন তালিকা ওলাব, যিখিনি প্ৰাদেশিকৰণ বিত্ত বিভাগে 15 আগষ্টৰ ভিতৰত অনুমোদন দিব। গভৰ্ণমেণ্ট নটিফিকেশ্যনো ওলাব, কিন্তু কাৰ্যকৰী হ'ব 1 জানুৱাৰীৰ পৰা। কাৰণ নহ'লে আকৌ বহুতে বেয়া পাব, কাৰণ বহুতখিনি স্কুল আমি কৰিব পৰা নাই, বিশেষকৈ প্ৰাথমিক পৰ্যায়ত আমি হাতে দিব পৰা নাই, কাৰণ ফিজিকেল ইনস্পেকশ্যন লাগে আৰু কৰোনাৰ কাৰণে ফিজিকেল ইনস্পেকশ্যন সম্ভৱ হোৱা নাই। শ্ৰেণী আৰম্ভ নহ'লে ফিজিকেল ইনস্পেকশ্যন নহয়গৈ। তথাপিতো আমি সকলোবোৰক মিলাই 1 জানুৱাৰীৰ পৰা এফেক্টিভ হ'ব। কাৰোবাৰ হয়তো নাম আগত ওলাব, কাৰোবাৰ নাম পিছত ওলাব, তাকে লৈ বহুত হুলস্থুল কৰাৰ প্ৰয়োজন নাই। কাৰণ কিন্তু 15 আগষ্টত আমাৰ যিটো কমিটমেণ্ট আছিল, ফাৰ্ষ্ট লিষ্ট প্ৰাদেশিকৰণৰ প্ৰথম তালিকাখন আমি 15 আগষ্টত প্ৰকাশ কৰিম। ইয়াতে আমি নতুন 197খন হাইস্কুল প্ৰাদেশিকৰণ কৰিম 15 আগষ্টৰ ভিতৰত। 197 হাইস্কুল, 9খন হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু 149 আমি জুনিয়ৰ কলেজ বা আজিৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। সৰ্বমুঠ 355 নতুন বিদ্যালয় আণ্ডাৰ ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আমি প্ৰাদেশিকৰণৰ অধিসূচনা 15 আগষ্টৰ ভিতৰত ওলাব, কিন্তু এফেক্টিভ হ'ব ফ্ৰম 1 জানুৱাৰী 2020। কাৰণ পিছত নহ'লে নেক্সট বেটছবিলাকে ক'ব এওঁলোকে আগত পালে, সেইকাৰণে সকলো এটা ডেটৰ পৰাই হ'ব। ইয়াৰ ভিতৰত
যোৱাবাৰ প্ৰাদেশিকৰণৰ আওতাৰ পৰা বাহিৰত থকা 414 জন শিক্ষক নতুনকৈ প্ৰাদেশিকিত হ'ব আৰু ঠিক সেই ধৰণে জুনিয়ৰ কলেজৰো এডিশনেল টিচাৰ 97 গৰাকী প্ৰাদেশিকিত হ'ব অৰ্থাৎ 3359 টোটেল মাধ্যমিক শিক্ষাত শিক্ষক শিক্ষয়িত্ৰী প্ৰাদেশিকৰণ হ'ব বাই 15 আগষ্ট 3359 3359 আৰু ইনষ্টিটিউচন ৱাইজ 355 নতুনকৈ 30 আগতে প্ৰাদেশিকৰণৰ সময়ত বাদ পৰা আৰু বৰ্তমান পৰৱৰ্তী সময়ত কোৱালিফিকেশ্যন অৰ্জন কৰা 690 কলেজৰ শিক্ষক প্ৰাদেশিকিত হ'ব 15 আগষ্টত 690 মানুহ এইটো হ'ল আগৰ লেফট অভাৰ তেওঁলোকে সেই সময়ত ডিগ্ৰী নাছিলে পৰৱৰ্তী সময়ত বিভিন্ন ডিগ্ৰী আদি ল'লে আৰু নতুনকৈ এইটো হ'ল মানুহ নহয় এতিয়া মই কৈছোঁ ইনষ্টিটিউচন 690 মানুহ ব্যক্তি পুৰণা কলেজৰ অলৰেডি প্ৰাদেশিকিত হৈ থকা আৰু এইবাৰ আমি নতুনকৈ প্ৰাদেশিকিত কৰিব গৈ আছোঁ 30খন কলেজ এইটো 30 ইজ এ নিউ কলেজ আৰু ইয়াত আহিব 241 টোটেল টিচাৰ আৰু ইয়াতে আহিব 241 প্ৰিন্সিপাল 3 জন টিউটৰ 7 জন 10 জন এছ'চিয়েট প্ৰফেচাৰ 100 জন টিউটৰ 131 জন টোটেল 231 জন এই ধৰণে আৰু যদি আপুনি 690 আৰু 241 দুইটা লগ লগাই দিয়ে তেতিয়াহ'লে 931 প্ৰবক্তা প্ৰাদেশিকিত হ'ব আকৌ এবাৰ মই সহজ কৰি দিছোঁ 355 হাই স্কুল জুনিয়ৰ কলেজ ইনষ্টিটিউচন ৱাইজ আৰু ব্যক্তি ৱাইজ 3359 নতুনকৈ 30খন কলেজ আৰু পুৰণা আৰু নতুন মিলাই 931 প্ৰবক্তা 30 নিউ কলেজ 931 প্ৰবক্তা ইয়াত পুৰণা আৰু নতুন দুইটা আছে 692 লৈ 241 লৈ টোটেল কনফিউজ নহবৰ কাৰণে মই কৈছোঁ কিন্তু 30খন কলেজৰে 941 নহয় 30খন কলেজৰ 241টা আৰু আগত এৰি অহা 690টা যোনে শুনি আছে তেওঁলোকে জানে আৰু কাৰ কথা কৈ আছে এইবিলাকে গতিকে 690 আৰু টোটেল মাধ্যমিক আৰু প্ৰাথমিক মিলাই টোটেল যিখন 15 আগষ্টত লিষ্ট ওলাব সেইটো হ'ল 4290 মাধ্যমিকত 3359 আৰু উচ্চ শিক্ষাত 690 931 টোটেল 4290 4290 জন এইখন ফাৰ্ষ্ট লিষ্ট হ'ব গভৰ্ণমেণ্ট নটিফিকেশ্যন ওলাব ছেকেণ্ড লিষ্ট আকৌ আমি অক্টোবৰ মাহত উলিয়াম য'ত বেছি কৰি LP আৰু UP বিলাক থাকিব আৰু ইয়াতো কোনোবা বাদ পৰি গৈছে কাবাৰ উজৰ আপত্তি থাকিব গোটেইবিলাক চাই আমি ছেকেণ্ড লিষ্টখন অক্টোবৰত ওলাম থুলমূল কথা এইটোৱে যে আৰ্থিক দৈন্যতাৰ মাজতো আমি আমাৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ দিশত আমি আগবাঢ়িছোঁ শিক্ষামন্ত্ৰী দ্বিতীয়বাৰ হোৱাৰ পিছত মই প্ৰেছ কনফাৰেন্সত যিকেইটা কমিটমেণ্ট দিছিলোঁ এটাক বাদ দি বাকীবোৰ প্ৰায় হৈ গৈছে আৰু যিটো আছে ইৰেগুলাৰ ইলিগেল টিচাৰ ৰেগুলাৰেশ্যন সেইটো মই অহা এমাহ ডেৰ মাহত কৰি পেলাম মোষ্ট অফ দ্য যিটো মই এইবাৰ যি 12টা 13টা এজেণ্ডা লৈ আহিছিলোঁ গোটেইকেইটা প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আৰু 15 আগষ্টত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এই লিষ্টখন প্ৰকাশ কৰিব প্ৰাদেশিকৰণৰ প্ৰথম সূচী কিন্তু ই প্ৰৱৰ্তিত হ'ব 1 জানুৱাৰীৰ পৰা কাৰণ আমি কাকো বঞ্চিত কৰিব
খোজা নাই, যাতে অক্টোবৰত যিখিনি প্ৰাদেশিকৃত হ'ব সকলোৱে যাতে মিলি একেলগে দৰমহা পায়। ইয়াৰ পিছত আৰু এটা ভাল কাম এটা আমি কৰাৰ দিশত আগবাঢ়িছোঁ, সেইটো হ'ল ৰাজ্যৰ 119খন চাহ বাগিচাত প্ৰথমবাৰৰ বাবে হাইস্কুলৰ কাম আৰম্ভ কৰা। যে আমাৰ চাহ বাগিচাবিলাকত হাইস্কুল কেতিয়াও নাছিলে, এমিৰ পৰ্যায়তে শিক্ষা শেষ হৈ গৈছিলে। এতিয়া আজি আমাৰ গড়কাপ্তানি বিভাগে নিবিদা আহ্বান কৰিছে, 119খন হাইস্কুল নিৰ্মাণৰ কাম আমি 2 অক্টোবৰৰ দিনা একেদিনাই একেলগে আৰম্ভ কৰিম। আৰু এইটোৰ বাবে আমি পুঁজি দিছোঁ পাৰ হাইস্কুল 1,19,00,000 টকা। $1,19,00,000 আৰু হাইস্কুল হ'ব 119। পাৰ হাইস্কুলত আমি খৰচ কৰিব গৈ আছোঁ 1,19,00,000 আৰু টোটেল মিলি গৈছে 119খন। ইয়াত অলপমান ফ্ৰেকশ্যন আছে, মই ফ্ৰেকশ্যনখিনি কোৱা নাই, আৰু 75,000 ৰুপিজ এটাও আছে। চ' টোটেল এইখিনি 119খন হাইস্কুল নিৰ্মাণৰ কাম 2 অক্টোবৰৰ দিনা, গান্ধী জয়ন্তীৰ দিনা সমগ্ৰ ৰাজ্যত একেদিনাই একেলগে আৰম্ভ হ'ব। কোনোবা জেগাত যদি ভাল নিবিদা দিয়া ল'ৰা যদি ওলাই নাহে, তেতিয়াহ'লে আমি DC সকলকে কনষ্ট্ৰাকশ্যন কমিটি বনাই কাম আৰম্ভ কৰিব কৈ দিম। চ' বাট ইন এনি ৱে আমি 119খন টি গাৰ্ডেনত আমি হাইস্কুল নিৰ্মাণৰ কাম আৰম্ভ কৰিম। আৰু আমি 6-7 মাহত, যিহেতু 1-1.5 কোটি টকাৰে কাম, 6-7 মাহত আমি শেষ কৰি ল'ম। অহা শিক্ষাবৰ্ষত যাতে আমি এডমিশ্যন দিব পাৰোঁ, কাৰণ আপোনালোকে জানে যেতিয়া শিক্ষাবৰ্ষ 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, গতিকে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল 7 মাহত আমি নিৰ্মাণ শেষ কৰিব খুজিছোঁ, যাতে 1 এপ্ৰিলৰ পৰা আমি এই হাইস্কুলবিলাকত আমি শিক্ষক নিযুক্তি আদিৰ প্ৰক্ৰিয়া শেষ কৰি আমি ষ্টুডেণ্টক এডমিশ্যন দিব পাৰোঁ। এইটো স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে হ'ব যে চাহ বাগিচাত গৈ পেলাই গভৰ্ণমেণ্টে হাইস্কুল স্থাপন কৰা। আৰু আমি এই ড্ৰয়িংবিলাকত এনেকুৱা প্ৰভিজন ৰাখিছোঁ যে 3 বছৰ যেতিয়া হাইস্কুল পঢ়ি শেষ কৰিব, একেলগে যাতে হায়াৰ ছেকেণ্ডেৰীও পঢ়িব পাৰে, তাৰ কাৰণে আমি ড্ৰয়িংবিলাকত তাৰো প্ৰভিজন ৰাখি থৈ দিছোঁ, যাতে আমি গোটেইখিনি বাগানৰ মানুহক আমি সম্পূৰ্ণ শিক্ষা ব্যৱস্থাত সামৰি ল'ব পাৰোঁ। এমিলৈকে আছে, প্ৰতিখন ক'ৰবাত ভাল ক'ৰবাত বেয়া, বাট দে হেভ। এমিলৈকে চবত নাই, LP চবত আছে, বাট ইন ক্লাষ্টাৰ অফ টি গাৰ্ডেন এমিলৈকেও আছে। কিন্তু উইথ দিছ নাও হাইস্কুল হৈ যাব 119খনত। ক্লাষ্টাৰত 5-5খন বাগানৰ মাজত এখন এনেকৈ আমি ধৰি লৈছোঁ, কাৰণ নহ'লে এখন বাগানৰ পৰা ইমান ষ্টুডেণ্ট নোলায়। নতুন শিক্ষানীতিৰ আগত এইটো সিদ্ধান্ত, কিন্তু যিহেতু ওপৰ পৰ্যায়ত 9, 10, 11, 12 একেই হ'ব আৰু এমি আছে, নতুন শিক্ষানীতিত ওপৰৰ ফালে কৰিবলগীয়া নাই, তলতহে কৰিবলগীয়া আছে। ওপৰখিনি আমি ৰিএলাইনমেণ্ট কৰিলে হ'ব। শেষত এটা মই গুৰুত্বপূৰ্ণ ঘোষণাৰে বাকী আপোনালোকৰ প্ৰশ্নলৈকে আগবাঢ়িম। 1 ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ বাবে আমি প্ৰাৰম্ভিক চিন্তা চৰ্চা আৰম্ভ কৰিছোঁ। মই প্ৰাৰম্ভিক শব্দটো এইকাৰণে কৈছোঁ যে এই ক্ষেত্ৰত চূড়ান্ত নিৰ্ণয় ভাৰত চৰকাৰে ল'ব, কাৰণ লকডাউনৰ প্ৰথম যিটো ঘোষণা যে ভাৰত চৰকাৰে ক্লিয়াৰ নকৰালৈকে আমি বিশেষ একো কৰিব নোৱাৰোঁ, কিন্তু যিহেতু ভাৰত চৰকাৰে 31 আগষ্টলৈকেহে স্কুল কলেজসমূহ বন্ধ থাকিব বুলি তেওঁলোকে কৈছে, গতিকে আমি 1 ছেপ্টেম্বৰৰ পৰা নিজক মানসিকভাৱে সাজু কৰিব খুজিছোঁ। এইটো কোনো ঘোষণা নহয়, এটা প্ৰাৰম্ভিক চিন্তাৰ চৰ্চা। আমি কেনেকৈ কৰিব খুজিছোঁ আপোনালোকক এটা আভাস দিব খুজিছোঁ। 30 আগষ্টৰ ভিতৰত
ৰাজ্য চৰকাৰৰ অধীনত কাম কৰা শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকা সকলোৱে বাধ্যতামূলকভাৱে কৰোনা টেষ্ট কৰিব লাগিব। তেওঁলোক যেতিয়া প্ৰথম দিনা স্কুলত যাব, শিক্ষা আৰু স্বাস্থ্য বিভাগে একেলগে কাম কৰিব। তেওঁলোকৰ প্ৰত্যেকজনৰে কৰোনা টেষ্টৰ ৰিজাল্ট ৱেবছাইটত থাকিব, যাতে গাৰ্জেনসকলে মনত সাহস পাব পাৰে। সেইকাৰণে প্ৰথম দিনাখন স্কুলত যোৱাৰ সময়ত ৰাজ্য চৰকাৰৰ অধীনত কাম কৰা প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সকলোৱে কম্পালচৰিলি, মই ৱৰ্ডটো ইউজ কৰিছোঁ, মেণ্ডেটৰিলি তেওঁলোকে কৰোনা টেষ্ট কৰিব লাগিব। আৰু টেষ্টটো এনেকুৱা হ'ব নালাগে যে আজি কৰা টেষ্ট। দ্য টেষ্ট উইল বি অফ দ্য লাষ্ট 1 উইক। 23 আগষ্টৰ পৰা 30 আগষ্টৰ ভিতৰত এই কৰোনা টেষ্ট হ'ব লাগিব। নাম্বাৰ 1। নাম্বাৰ 2, ক্লাছ 4লৈকে স্কুল কলেজ বৰ্তমান এই স্কুল খুলিব আমি খোজা নাই। ক্লাছ 4লৈকে কমপ্লিটলি বন্ধ থাকিব ছেপ্টেম্বৰ মাহটো। আপ টু ক্লাছ 4 একো নহ'ব। তেওঁলোক য'ত আছে যেনেকৈ আছে ক্লাছ 4লৈকে আমি আৰম্ভ নকৰোঁ। প্ৰাইভেট চবত এইটো দিছ ইজ গাইডলাইন ফৰ এভৰিবডি। ক্লাছ 4লৈকে আমি একো নকৰোঁ। 5, 6, 7, 8 এই 4টা বৰ্ষ, এই 4টা বৰ্ষৰ শিক্ষকসকলে, প্ৰধান শিক্ষকসকলে গাঁৱৰ খেলপথাৰ বা কোনোবা মানুহৰ যি চোতাল উইদাউট তেওঁলোকক স্কুলত আনিব নোৱাৰিব। 5, 6, 7, 8 এই 4টা শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে কোনো ৰুমৰ ভিতৰত নানিব। স্কুলৰ খেলপথাৰখন হওক বা গাঁৱৰ কোনোবা ডাঙৰ চোতালত হওক, খেলপথাৰত হওক, এওঁলোকে 4টা ক্লাছত বিভক্ত কৰি ল'ব। 4টা স্থানত। আৰু এটা সময়ত 15জন ল'ৰা বা ছোৱালীক তেওঁলোকে শিক্ষাদান কৰিব। আৰু কোনোবা ল'ৰা ছোৱালী যদি নিজৰ স্কুলখনলৈকে নগৈ, সেই স্কুলখন অলপ দূৰত, গাঁৱৰ এই ব্যৱস্থাটোত অংশগ্ৰহণ কৰিব খোজে, তেওঁলোকেও অংশগ্ৰহণ কৰিব পাৰিব। আৰু এইখিনি আমি চোতালত বুলি এইকাৰণে কৈছোঁ যে স্কুলৰ ভিতৰত সোমোৱাৰ লগে লগে তেওঁলোকৰ গাত ভাইৰাছ বা আন কিবা সোমোৱাৰ সম্ভাৱনা থাকিব পাৰে। সেইকাৰণে মুকলি আকাশৰ তলত আগতে যেনেকৈ গুৰুকুলত বা গুৰু আশ্ৰমত পঢ়াইছিলে, তেনেকৈ 4টা ক্লাছত তেওঁলোকে বিভক্ত কৰি ল'ব। আৰু ইয়াতে আমাৰ ৰেগুলাৰ শিক্ষকসকলেও পঢ়াব। কোনোবা ল'ৰা যদি টেট পাছ কৰি আছে তেওঁলোককো ল'ব। গাঁৱৰ যদি কোনোবা উচ্চ শিক্ষিত ল'ৰা আছে যোনে ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে ইণ্টাৰেষ্টেড, স্কুলৰ হেডমাষ্টৰে তেওঁলোককো জড়িত কৰি ল'ব। আৰু এই ধৰণে যিসকলে ভলেণ্টিয়াৰলি কাম কৰিব খুজিব, পৰৱৰ্তী সময়ত আমি তেওঁলোকক এখন প্ৰশংসা পত্ৰ আমি দিম। আৰু হয়তো জীৱনৰ পিছৰ ভাগত তেওঁলোকৰ এইটো কিবা কামত আহিব পাৰে। গতিকে এই 4টা ক্লাছ 4টা অপেন স্পেচত আমি আৰম্ভ কৰিম। 5 আৰু 6 একেলগ নহ'ব, 6 আৰু 7 একেলগ নহ'ব, 7 আৰু 8 একেলগ নহ'ব। 4টা নিজৰ নিজৰ ভাগত তেওঁলোক বিভক্ত হৈ থাকিব। 6 6ৰ ফালে যাব, 5 5ৰ ফালে যাব, 7 7ৰ ফালে যাব, 8 8ৰ ফালে যাব। আমাৰ গাঁৱৰ স্কুলত কোনো ছেকশ্যন নাই। আমাৰ গাঁৱৰ স্কুলত কোনো ছেকশ্যন নাই। আৰু ব্যক্তিগত বিদ্যালয়েও গাঁৱৰ এই ব্যৱস্থাটো কৰিব পাৰিব। শংকৰদেৱ শিশু নিকেতন, জাতীয় বিদ্যালয়, এই ব্যৱস্থাটো তেওঁলোকেও কৰিব পাৰিব। আৰু তেওঁলোকেও যদি ক'ৰবাত গভৰ্ণমেণ্ট আৰু ব্যক্তিগত স্কুল একেলগ হৈ বোলে আমি 2টা বিদ্যালয় একেলগ হৈ পঢ়াই দিওঁ,
তোমাৰো বেছি ষ্টুডেণ্ট নাই মোৰো ষ্টুডেণ্ট নাই সেইটো ওকে আছে ইভেন ফৰ দ্য আৰবান ছেটআপ অলছো কাৰোবাৰ যদি খোলা জায়গা নাই তেওঁলোকে তেনেকুৱা জায়গা ব্যৱস্থা কৰি ল'ব আৰু আৰবান ছেটআপত বহুতে অনলাইন পায়ো আছে গতিকে এইবিলাক সব ভলেণ্টিয়াৰী কোনোবা যদি গাঁৱত কয় যে নহয় আমি একো নকৰোঁ এইটো কোনো ইট ইজ জাষ্ট এ ভলেণ্টিয়াৰী এক্সাৰচাইজ কোনোবা যদি গাঁৱত দেউতাক মাকে নপঠাওঁ বুলি কয় ইয়াত কোনো কম্পালচৰি কথা নাই দিজ আৰ এটা এক্টিভিটি এটা আমি ষ্টাৰ্ট কৰিব খুজিছোঁ উই ৱান্ট টু ষ্টাৰ্ট ইট So it is more of a voluntary exercise. আৰু অলপ গাঁৱকে আমি বেছি ফোকাস কৰিছো কাৰণ আৰবান এৰিয়াত মানুহবিলাকে কিবা নহয় কিবা এটা শিক্ষা পাই আছে বাৰিষা 1 ছেপ্টেম্বৰৰ পৰা সেইকাৰণে আমি 1 আগষ্ট কোৱা নাই 1 ছেপ্টেম্বৰ কৈছো যদি কিবা কাৰণত বাৰিষা আহে ইট উইল গো টু 15 ছেপ্টেম্বৰ সো এতিয়া বাৰিষাৰ পৰা আমি অনুমান কৰি লৈছো যে 1 তাৰিখৰ ভিতৰত আমি বাৰিষাৰ পৰা আঁতৰিব পাৰিম কিন্তু যদি মুকলি আকাশৰ তলত সম্ভৱ নহয় তেতিয়া স্কুলত নামাতিব then it will remain closed in that particular village এটা মূল সমষ্টিতে কোনো খেলপথাৰ বাৰিষাত নাই য'ত আছে তাত অসুবিধা হ'ব তাত নকৰিব কিন্তু অন্তত এক্সাৰসাইজটো আমি আৰম্ভ কৰিব খুজিছোঁ তাৰ পিছত আহিলে 9 10 11 12 9 আৰু 11 এই দুটা ক্লাছ স্কুলত হ'ব 1 ছেপ্টেম্বৰৰ পৰা 9 আৰু 11 সপ্তাহত দুদিন এওঁলোক আহিব আৰু স্কুলতে ক্লাছ আৰম্ভ হ'ব 9 আৰু 11 স্কুল 6 দিন চলিব সোমবাৰৰ পৰা শনিবাৰলৈকে দুটা দিন এওঁলোকক মাতিব 9 আৰু 11 আৰু টিচাৰ সকলে এটা ৰুমত 15 জনতকৈ বেছি বহিব নিদিয়ে তেওঁলোকে সেকশন কৰি দিব য'ত যদি 50টা ল'ৰা আছে 3টা সেকশন কৰি দিব যেহেতু মাত্ৰ দুটা ক্লাছে হ'ব 9 আৰু 11 10 আৰু 12 4 দিন হ'ব 4 days যদি সোমবাৰ আৰু শনিবাৰ 9 আৰু 11ক মাতিব 10 আৰু 12ক মঙ্গল বুধ বৃহস্পতি শুক্ৰ মাতিব 4 দিন আৰু 10 আৰু 12কো এনেকে সেকশন কৰি লোৱা হ'ব এটা ৰুমত 15 জনতকৈ নাথাকিব আৰু ডিউৰেচন অনলি 2 hours 2 ঘণ্টাতকৈ বেছি নহব 3 hours 9টাত আৰম্ভ কৰিলে 12টাত শেষ কৰি দিব 12টাত ক্লাছ 9টোক পঠাই তাৰ পিছতহে তেওঁলোকে 11ক মাতিব তো 9 আৰু 11 দেখা দেখি হ'ব নোৱাৰে ঠিক তেনেকে 10 আৰু 12ও দেখা দেখি হ'ব নোৱাৰে 9 যদি ৰাতিপুৱা কৰিব 11 পিছবেলা কৰিব 10 যদি বাকি 4 দিন 10 যদি ৰাতিপুৱা কৰিব 12 পিছবেলা কৰিব মই এটা উদাহৰণ স্বৰূপে ধৰি দিছো যে সোম আৰু মঙ্গলবাৰ 9 আৰু 11 9 আগবেলা সোমবাৰেও আগবেলা মঙ্গলবাৰেও আগবেলা 11 সোমবাৰেও পিছবেলা মঙ্গলবাৰেও পিছবেলা 10 বুধ বৃহস্পতি শুক্ৰ শনি 10 আগবেলা কৰিব আৰু বুধ বৃহস্পতি শুক্ৰ শনি 12 পিছবেলা কৰিব কলেজ সমূহতো 3 year ডিগ্ৰী কোৰ্সৰ ফাইনেল সেমিস্টাৰটোৰ ক্লাছ আৰম্ভ হ'ব অনলি দা ফাইনেল সেমিস্টাৰ ইয়াত কোনোবা এজন যদি পলিটিক্যাল সায়েন্সৰ ষ্টুডেন্ট আছে তেওঁ যদি গুৱাহাটীত আহিব নোৱাৰে ঘৰ যদি নগাঁও তেওঁ নগাঁও কলেজতো কৰিব পাৰিব অধ্যাপক অধ্যাপিকাৰ ক্ষেত্ৰত হেতু নহব কাৰণ দে হেভ টু ষ্টে ইন হেডকোৱাৰ্টাৰ সো অধ্যাপক অধ্যাপিকা তেওঁলোকে এইটো ফ্লেক্সিবিলিটি নাপাব কিন্তু হেণ্ডিকত পঢ়া ছাত্ৰী এজনী যদি বৰ্তমান গাঁৱত আছে তেওঁ গাঁৱৰ কলেজখনতো তেওঁলোকে শিক্ষা ল'ব পাৰিব
ষ্টুডেণ্টৰ কাৰণে এটেণ্ডেঞ্চ কম্পালচৰি নহয়, কিন্তু শিক্ষকসকলৰ কাৰণে হয়। বাট অনলি লাষ্ট সেমিষ্টাৰ, ফাইনেল সেমিষ্টাৰ বুলি যাক আমি কওঁ, 3 years ডিগ্ৰী কোৰ্সৰ অনলি ফাইনেল সেমিষ্টাৰখিনিয়ে ক্লাছ আৰম্ভ কৰিব। ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত আমি একো নিৰ্দেশনা দিয়া নাই, সেইটো উপাচাৰ্যসকলে নিজে সিদ্ধান্ত ল'ব। ৰাজ্য চৰকাৰে ইউনিভাৰ্চিটিবিলাক যেহেতু অট'নমাছ ইনষ্টিটিউট, আমি তেওঁলোকক একো নিৰ্দেশ দিব খোজা নাই। এতিয়া এই গোটেই নিয়মখিনি সোমবাৰে আমি ৱেবছাইটত দিম। কোন দুটা ৱেবছাইটত থাকিব? এডভাৰটাইজত আপোনালোকক টিভিত আমি ট্ৰিকাৰত দি দিম, ssa.assam.gov.in, এটা SOP স্কুল প্লেনিং assam.gmail.com, এই দুটা ট্ৰিকাৰবিলাকত পাই যাব। এই SOPখনৰ আমি ৱেবছাইটত দিম, আৰু ৰাইজে যি পৰামৰ্শ দিব খোজে 20 আগষ্টলৈকে ৰাইজৰ পৰামৰ্শ আমি গ্ৰহণ কৰিম। আৰু আমাৰ নীতি নিৰ্দেশখন কোনো কঠোৰ নহয়। ৰাইজৰ যি আমি পৰামৰ্শ পাম, বিভিন্ন শিক্ষাবিদ সংগঠন, শৈক্ষিক সংগঠন, এখেতসকলে যি পৰামৰ্শ আৰু দিব, সেই পৰামৰ্শৰ ওপৰত আমি কিবা যদি সলনিও কৰিব লাগে আমি সলনি কৰিম। অৰ্থাৎ আজি মই যিখিনি ক'লো এইখন গভৰ্ণমেণ্ট অধিসূচনা নহয়, পৰামৰ্শ। এই পৰামৰ্শখিনি সোমবাৰে ৱেবছাইটত আমি প্ৰদৰ্শন কৰিম। 20 আগষ্টলৈকে ৰাইজে মতামত দিব, আৰু 21 আগষ্ট তাৰিখে আমি প্লেনিংটো ৰেডি কৰিম। কিন্তু ভাৰত চৰকাৰৰ অধিসূচনাৰ কাৰণে আমি ৰখিব লাগিব, আৰু কৰোনাৰ পৰিৱেশটো আমি মনিটৰ কৰিব লাগিব। যদি কৰোনা বাঢ়ি যায় তেতিয়াহ'লেতো আমি আকৌ পিছত যাব লাগিব। কিন্তু যদি আজিৰ স্থিতিত কৰোনা থাকে, গ্ৰাম্য অসম যিহেতু কৰোনাৰ পৰা প্ৰায় মুক্ত হৈ আছে, গতিকে আমি হয়তো আগবাঢ়ি যাম। কিন্তু যদি কৰোনাৰ স্থিতিৰ পৰিৱৰ্তন হ'ল, ই যদি তললৈকে গ'ল, বা আৰু বহুত লোক বেমাৰত হ'ল, বা গাৰ্জেন ষ্টুডেণ্টখিনিও বহুত আপত্তি কৰিছে, তেতিয়া আমাৰ কৰিবলগীয়া আমি আগ নাবাঢ়ো, বা কেন্দ্ৰীয় চৰকাৰৰ আমি অনুমোদন যদি নাপাওঁ তেতিয়াও আমি ৰখি দিম আৰু এমাহ অপেক্ষা কৰিম। কিন্তু ছেপ্টেম্বৰত নহ'লেও 1 অক্টোবৰত হ'লেও এই ব্লু প্ৰিণ্টখনেদি আমি আগবাঢ়িব খুজিছোঁ। গতিকে এইখন আমি আৰু এটা আমি এইবাৰ কাম কৰিব দিছোঁ, আমি কাউন্সিল আৰু সেৱাক আমি কৈছোঁ যে চিলেবাছখন প্ৰাইমেৰী কোনো কথা নেৰা কৰি চিলেবাছখন অলপ সংকুচিত কৰিব কৈছোঁ আমি। চিলেবাছ ফৰ দা দুটা ধৰণে আছে। এটা চিলেবাছ সংকুচিত কৰিব পাৰে, নহ'লে পৰীক্ষাত বহুত অপশ্যন দি দিব পাৰে যে পঢ়া চিলেবাছখিনিৰ ভিতৰতো ল'ব পাৰে। সেৱা আৰু কাউন্সিলক এই দিশতো আমি গৱেষণা কৰি আমাক এখন প্ৰতিবেদন দিব কৈছোঁ যে চিলেবাছখন সংকুচিত কৰিব নে বহুত অপশ্যন দি দিব, যাতে ষ্টুডেণ্টে যিকোনো এটা মানে 20 বা 50% অফ দ্য চিলেবাছ পঢ়িলেও যাতে তেওঁলোকে পাৰ হৈ যাব পাৰে, সেইখিনিও আমি ব্যৱস্থা কৰিব দিছোঁ। গতিকে এইখিনিয়ে কথা। মই আজি আৰু কৰোনা বা ক'ভিডৰ ওপৰত যাব খোজা নাই। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব পাৰে। এডুকেশ্যন পলিচিয়ে কৈছে যে সকলো ভাষা, গতিকে একেবাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কথা হ'ল যে লুপ্ত হ'ব খোজা ভাষাখিনিও যাতে আমি লুপ্ত হ'ব নিদিওঁ, কাৰণ ভাষা এটা লুপ্ত হোৱাটো অতি দুৰ্ভাগ্যৰ কথা, সভ্যতাৰ শেষ হোৱা ধৰণৰ কথা। সেইকাৰণে কোনোবা এটা যদি এনেকুৱা আমাৰ ভাষা আছে যিটো ভাষা মাত্ৰ 100 জনে এখন গাঁৱত কয়, তেতিয়াহ'লে এইটো যিহেতু স্থানীয় শিক্ষক হ'ব, গতিকে সেই ভাষা দিয়ে তেওঁ ইনিচিয়েল ক্লাছ 2লৈকে পঢ়িব বা নতুন শিক্ষানীতিলৈকে ক্লাছ 5লৈকে পঢ়িব। আমি ইতিমধ্যে এডুকেশ্যন কেলেণ্ডাৰখনো চেঞ্জ কৰি দিছোঁ, তাৰ নটিফিকেশ্যনো আপোনালোকে পাইছে যে এইবাৰ নতুন ক্লাছ 1-4 পৰা আৰম্ভ হ'ব, 31-3 শেষ হ'ব। গতিকে অসম বহুত ক্ষতিগ্ৰস্ত নহ'ব ক'ভিডৰ কাৰণে। আমাৰ যিমান অসমত ভাষা আছে, সৰু সৰু ভাষা,
আজি যদি অৰুণাচল প্ৰদেশৰ প্ৰেক্ষাপটত চাই তেওঁলোকৰ নাই বুলিও 50 লেংগুৱেজেছ আছে সো ল'ৰা ছোৱালীয়ে ক্লাছ 2 লৈকে বা নতুন 5 লৈকে ইভেন ইংৰাজী স্কুলবিলাকতো এইটোৱে হ'ব অৰ্থাৎ দ্য ফৰ্মেল স্কুলিং উইল ষ্টাৰ্ট ফ্ৰম ক্লাছ 3 কিন্তু কোনোবাই যদি কয় যে মোৰ ইংৰাজীটো আঞ্চলিক ভাষা কোনোবা ভাৰতৰ ৰাজ্যত থাকিব পাৰে গোৱা বা পৰ্তুগীজ থাকিব পাৰে পণ্ডিচেৰীত এইটো এটা বেলেগ কথা হৈ গ'ল কিন্তু অসমত আমাৰ হ'ব যে জনজাতীয় লোকভাষা যিবিলাক আছে ক্লাছ 2 লৈকে তাতে পঢ়িব নতুন ক্লাছ 5 হ'ব সৰু আছে টাইফাকে আছে তেওঁলোকে তেওঁলোকৰ ভাষা সেই গাঁওখনত সেই ভাষাত পঢ়িব সেইকাৰণে মানে লুপ্ত হ'ব খোজা ভাষা সংস্কৃতি কাৰণ শিক্ষকসকল জড়িত হৈ পৰিব ষ্টুডেণ্টে ক্লাছ 2 লৈকে পঢ়িব কিন্তু সেই ধৰণৰ শিক্ষক হৈ যোৱাৰ লগে লগে তেওঁলোকে বৌদ্ধিক চৰ্চাবিলাক আৰম্ভ কৰিব সেইকাৰণে ইয়াৰ ফলত এটা ডাঙৰ এটা লাভ হ'ব যে থলুৱা ভাষা কলা কৃষ্টি সংস্কৃতি সকলোবোৰে এটা নতুন জীৱন পাব কুকি নাগামিজ আমাৰ যিবিলাক ৰেংমা নগা যিবিলাক ভাষা একদম ধৰক আমি কেতিয়াও ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন নাই অন্ততঃ ফাউণ্ডেশ্যন উইল বিগিন উইথ দেট যিটো আমাৰ আণ্ডাৰ দ্য এক্ট যি এক্ট এখনটো বিধানসভাৰ আইন অনুসৰি হ'ব আইনত যিটো দিয়া হৈছে আমাৰ 2006 লৈকে স্কুলবিলাক আৰু যদি কলেজৰ ক্ষেত্ৰত ইভেন যদি পাৰ্ট 1 ক্লিয়াৰেন্সো আছে 6 লৈকে তেওঁলোকেও পাইছে গতিকে 6 চনৰ 31 ডিচেম্বৰটোৱেই মানে এটা 31 ডিচেম্বৰ 11/2006 11/2006 এনইপিটো ভাৰত চৰকাৰে সময় দিছে 2025ত কোনটো 2030ত আৰম্ভ হোৱাটো টাইমলাইনটো ভাৰত চৰকাৰে দিব আৰু আমিও প্ৰস্তুত হ'ব লাগিব গতিকে আমাৰ কমিটিখনে ৰিকমেণ্ড কৰিব যে আমি ইয়াত মাইলষ্টন থাকিব যে প্ৰাথমিক শিক্ষা অমুক তাৰিখে ভকেশ্যনেল অমুক তাৰিখে কলেজ অটনমি অমুক তাৰিখে কোনোবাটোত 5 বছৰ লাগিব কোনোবাটোত 3 বছৰ লাগিব কলেজ অটনমাস কৰিবৰ কাৰণে ভাৰত চৰকাৰে 2035ৰ কথা কৈছে সো 15 বছৰ লাগিব সো ইয়াতে ছমহীয়াৰ পৰা 15 বছৰলৈকে সেইকাৰণে যিখন আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী এডুকেশ্যনৰ নেতৃত্বত কমিটি হ'ব তেওঁলোকে ধুনীয়াকৈ আমাক বনাই দিব যে কেতিয়াৰ পৰা আমি কোন কামটো আৰম্ভ কৰিম যে যিটো আমাৰ প্ৰথম কাম 5+3+3+4 সেইটো আমি কোন চনৰ পৰা আৰম্ভ কৰিম 5টো অহাৰ লগে লগে কোন চনৰ পৰা আমি স্কুলবিলাক আৰম্ভ কৰিম এই গোটেই বস্তুটো কমিটিখনে চাই দিব আমাক কমিটিখনে ক'ব যে এইটো 2 বছৰৰ ভিতৰত কৰিব লাগিব 3 বছৰৰ ভিতৰত কৰিব লাগিব বা এক্সিষ্টিং অংগনবাদীবিলাকক লৈ লগে লগে কাম আৰম্ভ কৰক এই গোটেই বিষয়বস্তুটো সেই কমিটিখনৰ আওতাৰ ভিতৰত থাকিব আৰু কমিটিখনে কেইবাটাও সাব গ্ৰুপ হৈ ল'ব হায়াৰ এডুকেশ্যন এটা টেকনিক্যাল এডুকেশ্যন এটা সেকেন্ডাৰী এডুকেশ্যন এটা ক্লাছ 5 এটা 3 এটা 3 এটা 4 এটা এনেকৈ কাৰণ কমিটিখন 40 জনীয়া হ'ব 40 জনৰ ভিতৰত এই কমিটিখনে নিজৰ নিজৰ দায়িত্ববিলাক লৈ 3 মাহ তেওঁলোকে নিজৰ সেক্টৰটো অধ্যয়ন কৰি তেওঁলোকে ৰিপৰ্টিং কৰিব 6% অফ দা জিডিপি 3% আছে কেন্দ্ৰীয় চৰকাৰৰ অসমে 6% লগভগ কৰি আছে 6 সেমিষ্টাৰৰ ফাইনেল মানে মই ক'লো নহয় যে 6 সেমিষ্টাৰৰ ফাইনেলখিনি ক্লাছ আৰম্ভ হ'ব ফাইনেল সেমিষ্টাৰ মানে 6 সেমিষ্টাৰৰ ইঞ্জিনিয়াৰিঙৰো তেনেকৈ ফাইনেল ইয়াৰ যিটো আমাৰ আছে তেওঁলোকে ক্লাছ আৰম্ভ কৰিব আজি আমি অসমত আমি খৰচ কৰি আছোঁ 5.8% অফ জিডিপি 8 so Assam is one of the top state who is already spending close to 6% GDP 5.8 so precisely we can say 6% we spend 21,500 crore every year for education আৰু অসমৰ GDP হল 3,74,000 crore
কালি দিল্লীয়ে কৈ আছে যে আমি কৰোঁ বুলি, কিন্তু অসমো ইজ ওৱান অফ দ্য ষ্টেট য'ত আমি অলৰেডি 6% অফ দ্য GDP আমাৰ বাজেটত আছে বা আমি খৰচ কৰি আছোঁ। তেনেকুৱা ধৰণৰ ইয়াত এটা কথাটো হ'ল যে মহাবিদ্যালয় 30খনেই আছে আৰু নাই 1-1-6লৈকে, প্ৰথম এটা বা দুটা বা তিনিটা অনুমোদন পোৱা। হাইস্কুল হয়তো থাকিব, কিন্তু আমি স্কুটিনি কৰিছোঁ, 10-15খন বাদ পৰিব পাৰে। LP প্ৰায় 5000ৰ নাম আছে, কিন্তু ফিজিকেল ইনস্পেকশ্যন হ'ব। ইনস্পেকশ্যনৰ দিনাখন যদি ষ্টুডেণ্ট নাপায় সেইখন হয়তো নহ'ব। গতিকে এই কথাবোৰ LP আমি স্কুল কলেজ খুলিব নোৱাৰালৈকে আমি কৰিব পৰা নাই। নহ'লে 15 আগষ্টৰ লিষ্টখনত LP ME খনো আহি গ'লহেঁতেন, কিন্তু LP আমি কৰিব পৰা নাই কাৰণ তাত এটা এক্টত প্ৰভিজন আছে যে ফিজিকেল ইনস্পেকশ্যন লাগিব, যাতে কোনোবা গেলামাল দোকানৰ নামতো LP স্কুল হৈ নাযায়, যিটো আগত আছিলে। সেইকাৰণে এইটোত আমি অলপ কেয়াৰফুল হৈ আছোঁ, কিন্তু প্ৰক্ৰিয়াটো আৰম্ভ হৈ গ'ল 15 আগষ্টৰ পৰা। আমি আমাৰতো অসমতো ইলেকশ্যন মে' মাহৰ ভিতৰত, আমাৰ খুব সম্ভৱ প্ৰথম অধিৱেশনখন 26 মে' নে 27 মে'ত হৈছিলে। তাৰ আগত অসমতো বিধানসভাৰ ইলেকশ্যন হ'বই লাগিব। ইলেকশ্যন কমিশ্যন আৰু চেঞ্চাছে এইটো ঠিক কৰি ল'ব, এইটোৰ লগত আমি কিয় পৰোঁ? আদাৰ বেপাৰীক জাহাজৰ খবৰলৈ কি আছে? ইম্প্ৰুভ কৰি আছে গুৱাহাটীত। কালি পৰহি মই কৰি আছোঁ আপোনালোকৰ গুৱাহাটীত। এতিয়া আমি পিকত পাইছিলোঁ। মই যদি আপোনালোকক ক'ব খোজোঁ, মই আজি কাৰণে কৰোণালৈকে যাব খোজা নাছিলোঁ। আমি যদি জাষ্ট আমি 4 জুলাইত আছিলে 777 জন গুৱাহাটীত, আৰু এতিয়া আমি 300ৰ তলত আহিছোঁ। গতিকে মই খুব আশাবাদী যে এতিয়া আমি ডেইলি অলমষ্ট 50,000 টেষ্ট কৰি আছোঁ। এদিনত 50,000 টেষ্ট আমি কৰি আছোঁ, আৰু এই ধৰণৰ যদি টেষ্ট আমি কৰিব পাৰোঁ তেতিয়াহ'লে 30 আগষ্টলৈকে যিটো কয় টেষ্ট, ট্ৰেক, আইচলেট, টেষ্ট, ট্ৰেক, ট্ৰিট এণ্ড আইচলেট, সেই নিয়মত আমি খুবকৈ গৈ আছোঁ। গতিকে মইতো ভাবোঁ যে ৰাইজে যদি সহযোগ কৰে শেষ হৈ যাব, কিন্তু ৰাইজে যদি আকৌ মাস্ক নিপিন্ধা আৰম্ভ হয় কমা বুলি, আকৌ ৰাইজে যদি, যেনেকৈ আপোনালোক দুজন এতিয়া বহি আছে সন্মুখতে, গেপ কৰক সেইটোকে, ৰাইজে যদি আকৌ মাস্ক নিপিন্ধা আৰম্ভ কৰে, তাৰপিছত আকৌ আমাক কথা ক'লে লাভ নহ'ব, তেতিয়া আকৌ লকডাউন কৰিব লাগিব। যদি ৰাইজে এতিয়া যোৱা 2 সপ্তাহ লকডাউন কৰাৰ কাৰণে আজি এটা গুৱাহাটীখন ইম্প্ৰুভ হ'ল, আৰু এইবাৰ গুৱাহাটীত বহুত মানুহে মাস্ক বা এটা ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিছে। সেইটো যদি মেইনটেইন কৰি থাকে 30 আগষ্টৰ ভিতৰত আমাৰ বহুত ভাল হ'ব। কিন্তু যদি আকৌ একে কৰি দিয়ে তেতিয়াহ'লে আকৌ য'ত আছিলোঁ এইটো লুডু গুটিৰ দৰে, 99লৈকে গ'ল, সাপে খাই দিলে, আকৌ তলত নামি আহিলে। গতিকে 15 আগষ্টলৈকেতো আমি কৈছোঁ যে প্ৰত্যেক সোমবাৰ মঙলবাৰে ইণ্টাৰ ষ্টেট অহা যোৱা কৰিব পাৰিব। প্ৰত্যেক সোমবাৰ মঙলবাৰে ৰাস্তাৰ এফালে দোকান খুলিব পাৰিব, কিন্তু সেই এফালৰ ভিতৰত জিম আদি পৰিলেও খুলিব পাৰিব। গতিকে এই দুটা আমি এবাৰ ৰিলেক্সেশ্যন কৰি দিছোঁ যে প্ৰত্যেক সপ্তাহৰ শনিবাৰ ৰবিবাৰ কাৰফিউ থাকিব। সোমবাৰৰ পৰা কিন্তু সোমবাৰ মঙলবাৰে নগাঁৱৰ মানুহ যোৰহাটৰ মানুহ গুৱাহাটীত আহিব পাৰিব, আৰু অফিচৰ এটেণ্ডেঞ্চ 100%। নাইট কাৰফিউ উইল বি দেয়াৰ 6 to 6। 3টা কালি চিফ ছেক্ৰেটাৰীৰ নটিফিকেশ্যন ওলাইছে। এটা হ'ল অফিচ 100% এটেণ্ডেঞ্চ, ছিক্স to 6 থাকিলে সোমবাৰ মঙলবাৰ ইণ্টাৰষ্টেট মুভমেণ্ট ইজ এলাউড, মানডে টিউজডে। আৰু ৰাস্তাৰ এফালে যদি জিম পৰে, চেলুন পৰে, যি পৰিব এটা ফালে তেওঁলোকে কাম কৰিব পাৰিব। যোনদিনা খোলা পৰে সিদিনাখন সকলো খোলা, সোঁফালৰটো সোঁফালে, বাওঁফালৰটো বাওঁফালে। আৰু ইয়াত সোঁফালে যেতিয়া খুলিব সকলো খুলিব, বাওঁত যেতিয়া খুলিব সকলো খুলিব।
ৰেষ্টুৰেণ্টটো খুলিব, কিন্তু সোমবাৰ মঙলবাৰে মানে এই ডিভিজনটো চলি থাকিব। মল তলো খুলিব পাৰিব যদি এটা ছাইডত পৰে। বজাৰ নাই, সাপ্তাহিক বজাৰ, হাট বজাৰ একো নাই, কিন্তু এটা ফালে যি পৰিব সেইটো খুলিব পাৰিব অল্টাৰনেট ডেজত। গতিকে অলপ অলপ কৰি থকা হৈছে। আৰু এটা দিনত আমি যোৱাকালি পৰহিটো আমি 42,000 টেষ্ট কৰিছোঁ। 4 জুলাইত আমাৰ টাৰ্গেট আছে 50,000 টেষ্ট কৰা, বিলো 5। চ' আমাৰ টাৰ্গেট আছে 4 জুলাইত 50,000 টেষ্ট আমি এদিনতে কৰিম। চবেই তাৰ কাৰণে গিয়েৰ আপ হৈছে। চ' 4 জুলাইত আমি 4 আগষ্টত আমি টাৰ্গেট লৈছোঁ 50,000 টেষ্ট গোটেই অসমত। আৰু গুৱাহাটীত এতিয়া আমি ডেইলি 5,500 টেষ্ট কৰিছোঁ। যোৱাকালি 5,500 টেষ্ট হৈছে গুৱাহাটীত। আৰু সেইকাৰণে যিখিনি এতিয়া ওলাই আছে শেষ ভাগৰ বস্তুখিনি ওলাই আছে। আৰু আজি 4টা বজাত আহিব অসম পুলিচে প্লাজমা ডনেশ্যনৰ আজি এটা কাৰ্যসূচী ৰাখিছে মেডিকেলত, আৰু তাতে মই প্লাজমাৰ বিষয়ে ক'ম। আজি গুৱাহাটী মেডিকেলত 4টা বজাত অসম পুলিচৰ আৰোগ্য হৈ অহা যিসকল বিষয়া কনিষ্টবল আছে তেওঁলোকে আজি প্লাজমা দিব। আমি সৰু ফাংচন এটা 4টা বজাত গুৱাহাটী মেডিকেল কলেজত ৰাখিছোঁ। চব অভিযোগবিলাক আনফাউণ্ডেড। প্ৰথমতে অভিযোগ ওলালে যে আমি বহুত চেনিটাইজ কিনিছোঁ। টোটেল আমি চেনিটাইজাৰ কিনিছোঁ 84 লাখ ৰুপিজ। বাকী যি চেনিটাইজাৰ কিনিছে এক্সাইজ ডিপাৰ্টমেণ্টে কিনিছে, এক্সাইজ ডিপাৰ্টমেণ্টে নিজৰ নিজৰ দোকানবিলাকৰ পৰা কিনিছে। নাই খুলিব পাৰিব এতিয়া ৰাস্তাৰ এফালে থাকিলে। চ' সেইটো এটা আনফাউণ্ডেড হৈ গ'ল। তাক PPE কিট আমি ইণ্ডিয়াৰ ভিতৰতে কম দামত কিনিছোঁ। আমাৰ এভাৰেজ লকডাউনৰ সময়ত 1,000ৰ পৰা 1,100 টকা থাকিব এভাৰেজ, কোনোবা বেছি কোনোবা কম। আৰু ভাৰতৰ সকলো ৰাজ্যৰ পৰা আমি আনিছোঁ যে সকলো ৰাজ্যতকৈ উত্তৰ পূৰ্বতকৈতো আমি 75% কমত আছোঁ, মানে কোনো তুলনাই নহয়। কাৰণ আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছিল উত্তৰ পূব লকডাউনৰ সময়ত। উৰিষ্যা, পশ্চিমবংগ সকলোৰেতকৈ আমি 50 টকা কমত আছোঁ, ক'তো আমি ওপৰত নাই। আৰু কোনোবাই কৈছে 70 কোটি টকা কিনিছে, এইবোৰ মিছা কথা। আমি 1.5 লাখ ভাৰত চৰকাৰে দিছে, 40,000 আমি ডনেশ্যন পাইছোঁ। অসমততো ডনেশ্যন কম্পোনেণ্ট বহুত আছে যিমান বস্তু আমি কিনিছোঁ। দ্বিতীয়তে কেন্দ্ৰীয় চৰকাৰে কোনো 600 কোটি টকা আমাক দিয়া নাই, 160 কোটি টকা দিছে। যাকি যি কৰি আছোঁ আৱাৰ হাৰ্ড আৰ্ন ৰিচোৰ্চ, কষ্ট কৰি আমি মিলাই আছোঁ। তাৰ মাজত প্ৰাদেশিকৰণো কৰিছোঁ, তাৰ মাজত 1 তাৰিখৰ পৰাও দৰমহা দিছোঁ। গতিকে যিবিলাকে ক্ৰিটিচাইজ কৰিছে দে আৰ আনৱেৰ এবাউট এফৰ্ট অফ আছাম। যেতিয়া 30 তাৰিখে মই এছেম্বলিত ক'ম, 31 তাৰিখে ক'ম, তেতিয়া চিৰাচৰিত ধৰণে তেওঁলোকে যিটো দুখ প্ৰকাশ কৰিব লাগে কৰিব। আজিলৈকে চাব কোনো এটা মেজৰ পলিটিকেল পাৰ্টি এটা ষ্টেটমেণ্ট দিয়া নাই যে ৰাইজ ওলাই আহক প্লাজমা ডনেশ্যন কৰক, এক্সেপ্ট বিজেপি। তেওঁলোকে কমিটি বনাইছে। কি কণ্ট্ৰিবিউশ্যন দিলে কৰোণা ফাইটটোত? হোৱাট ইজ দেয়াৰ কণ্ট্ৰিবিউশ্যন? এটা ষ্টেটমেণ্ট দিয়া নাই যে মাস্ক পিন্ধি থাকক। গতিকে এই ব্যক্তিসকলে আৰোগ্য নিধিত 1 টকা জমা নিদিলে, তেওঁলোকৰ কি মৰেল ৰাইটছ আছে? সেইকাৰণে কৈছোঁ যে মোৰ মুখখন খোলাব নালাগে, মুখখন খুলিলে অসুবিধা হ'ব। GST আমাৰ কালেকশ্যন ভাল হৈ আছে। এই মাহত ইনস্পাইট অফ লকডাউন উই কালেক্টেড 600 crores। আপোনালোকে নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই টুইটত দিয়ে থাকে, চাব। ইউ উইল বি প্ৰাউড, আছাম ইজ ওৱান অফ দ্য বেষ্ট ষ্টেট, টপ 5ত আমি আছোঁ GST কালেকশ্যনৰ ক্ষেত্ৰত। আৰু কৰ্তনটো কথাই নাহে, কম্পেনচেশ্যন আমাক যোৱা মাহতো দিছে ভাৰত চৰকাৰে। এই মুহূৰ্তত চিন্তা কৰা নাই, পিছলৈকে পূজালৈকে এনেকৈ চলিব। পূজাৰ পিছত যদি দামৰ কিবা কৰিব লাগে। অসমে যিমান কাম ট্ৰেন্সপাৰেণ্টলি কৰিছে কোনেও কৰা নাই। আমি সেইটো সময়ত টেণ্ডাৰ কৰিছিলোঁ PPE কিটৰ। টেণ্ডাৰত ৰেট আহিছিল 3,200 টেণ্ডাৰত। আমি সেইকাৰণে টেণ্ডাৰ বাদ দি যেনে তেনে চব ষ্টেটক দাম সুধি আপোনালোকে কিমান মেক্সিমামত কিনিছে। বেংগলে কৈছে 1,200, কোনোবাই মণিপুৰত সুধিছোঁ ইমান, অৰুণাচলত সুধিছোঁ ইমান।
কৰি এভাৰেজ প্ৰাইচটো অসমৰ আটাইতকৈ কম বুলি নকলেও সেই সময়ৰ ইণ্ডিয়াৰ ষ্টেটবিলাকৰ প্ৰথম 7-8খন কম দামত কিনা ৰাজ্যৰ ভিতৰত আমি থাকিমেই। বেছি কি যিমান লাগিব চব খৰচ হৈ যাব। ইয়াতে আপোনালোকে প্ৰথম কৈ আছিল কম আছে, ডাক্তৰে আপত্তি কৰিছে, এতিয়া আকৌ ওলোটা মাৰিলে কেনেকে হ'ব? আটাইতকৈ কম মই ক'লো নহয় যে এভাৰেজ যেতিয়া ওলাব সেইটো সময়তো দাম নাছিল না, কোনোবাই 1500 দিছে, কোনোবাই 600 দিছে, কোনোবাই 900 দিছে। এভাৰেজ প্ৰাইচ অসমৰ আটাইতকৈ কম, হাইয়েষ্ট প্ৰাইচটো অসমৰ আটাইতকৈ কম, বোথ এভাৰেজ এণ্ড হাইয়েষ্ট। কৰবাত এতিয়া এদিনত এটা পিছু পিপি কিট নাই, য'ত যি পাইছে থপি আহিছোঁ সেইটো সময়ত। কিন্তু আমাৰ ডনেশ্যন কম্পোনেণ্ট বহুত। ভাৰত চৰকাৰে আমাক 1.5 লাখ দিছে, ৰিলায়েন্সে 10,000 দিছে, টাটা ট্ৰাষ্টে দিছে। অসমত গোটেই বস্তুটো ডনেশ্যন কম্পোনেণ্ট বহুত। এতিয়া আমি আমাৰ কোভিড চেণ্টাৰবিলাকত আমি পেপাৰ দিছোঁ, ৰেডিঅ' দিছোঁ, চব ডনেশ্যন। মানুহে নিজে আগবাঢ়ি ডনেশ্যন দি আছে। এতিয়া এটা পেপাৰে নিউজ বনাইছে, ৰেডিঅ' দিছে, এটা চেণ্টাৰত এটা ৰেডিঅ', 150 টকা। 150 টকা কোনোবা এজন মানুহে ৰিলিজ হোৱাৰ সময়ত দি থৈ গৈছে যে মই দিলোঁ 150 ৰেডিঅ' এটা আপোনালোকক। ট্ৰিটমেণ্ট ভাল পোৱাৰ পিছত যেতিয়া ওলাই গৈছে তেওঁলোকে ৰেডিঅ' এটা দি থৈ গৈছে ডনেশ্যন। আমিয়ে কৈ আছোঁ যে দাদা আপুনিতো দিব পাৰে, দিব নেকি? চব 1 টকা আমি খৰচ কৰা নাই, কোনো ৰেডিঅ'ৰ নামত এটা পইচা আমি খৰচ কৰা নাই। এটা চেণ্টাৰত এটা, কোনোবা মানুহে ডনেট কৰোঁতে এটা 3টাও হৈ গৈছে, 4টাও হৈ গৈছে। এতিয়া আপুনি সদাশয় ব্যক্তি, আপুনি আছে প্ৰথমবাৰৰ বাবে চৰকাৰী হস্পিটেলত আছে, ডাঙৰটো এইবাৰ কোটিপতি মানুহ চৰকাৰী হস্পিটেলত আছে না। ওলাওঁতে 2খন বোলে দাদা পেপাৰ 2খনৰ দাম 2 মাহ মই দিম। আমি সেইকাৰণে শব্দবোৰ কৈ আছো প্ৰভাইড, এৰেঞ্জ। প্ৰকিউট শব্দটো আমি ক'তো ইউজ কৰা নাই। উইল বি প্ৰভাইডিং, উইল এৰেঞ্জিং। এটা প্লাজমা ডনেশ্যনৰ আহা যোৱা লায়ন্স ক্লাবে দিছে, কোনোবাই দিছে, মানুহে দি আছে। ৰাজনৈতিক দলবিলাকে এইবিলাকৰ বিষয়ে অজ্ঞ, সেইকাৰণে তেওঁলোকে ক'ত 30 কোটি টকাৰ চেনিটাইজ কিনা বুলি কৈ দিছে চাওকচোন। আৰু সেইটো সময়ত অসমৰ যিমান বিভাগে চেনিটাইজাৰ কিনিছে হেল্থৰে দাম আটাইতকৈ কম। এই 84 লাখ টকাটো পিছত মইতো এনকাৰেজ কৰিম যে বহুত ডিপাৰ্টমেণ্টে কিনিছে নহয়, হোমে কিনিছে, পুলিচে কিনিছে, CRPয়ে কিনিছে, BSFে কিনিছে, এয়াৰপৰ্ট অথৰিটিয়ে কিনিছে। পৃথিৱীতো যিমান চেনিটাইজাৰ কিনিছে এইবোৰ ষ্টেট গভৰ্ণমেণ্টে ছাপ্লাই দিয়া নহয়, হস্পিটেলত দেখাবিলাকহে আমি দিয়া। DC বিলাকে কিনিছে, কোনোবাই কিনিছে। NFSMে মাত্ৰ 84 লাখ টকাত কিনিছে আৰু কেন্দ্ৰীয় চৰকাৰে ধৰি দিয়া দামতকৈ কমত কিনিছে। কেন্দ্ৰীয় চৰকাৰে যদি কৈছে যে 450 দাম, আমি 410 টকাত কিনিছোঁ, আমি কমত কিনিছোঁ। সেইকাৰণে মইতো ৰখি আছোঁ বিধানসভা হওক, মোৰ মুখখন খজুৱাই আছে। দুখটো হোৱা নাই নেকি? এনেকে অসমত মানুহ মৰিব বুলি কৈছিল, নমৰিলে। পিপি কিট নাই, নহ'ল। মহেন্দ্ৰ মোহন চৌধুৰীৰ পিছত ক'ত এডমিশ্যন দিব তাকে লৈ কিমান চিন্তা, কিমান মানুহক দুখী কৰি দিছে চিন্তা কৰকচোন। ক'ৰ পৰা প্লাজমা পাব, ক'ৰ পৰা ICU পাব, ক'ৰ হস্পিটেল হ'ব, ইমান দুখী মানুহক মই জীৱনত দেখা নাই। মানুহৰতো আশীৰ্বাদ কি আছে? আজি আপোনালোকে চাব যে মই একোটা টুইট দিলে অসমৰ দৰে জেগাত 1600-1800 মানুহে পঢ়ে, এটা ফেচবুক দিলে 20,000 মানুহে পঢ়ে, এটা এই প্ৰেছ কনফাৰেন্সখনে উঠি গৈ চাব 2 লাখ মানুহে চাই আছে। আপোনালোকৰতো টিভি, পেপাৰ চবৰে TRP মোৰ ফেচবুক, টুইটাৰ আণ্ডাৰ ডাউন হৈ গৈছে। কোনে দুখ নকৰিব কওক? এতিয়া চব দুখত থাকিবই নহয়, হয় নহয়? 2 লাখ মানুহে মোৰ টুইটাৰত যোগ হৈছে মাত্ৰ যোৱা 1.5 মাহত। কিন্তু অসমৰ দৰে সৰু ষ্টেটত কি আপোনালোকে কলা শিল্পী নাম কৈ থাকে, চবতকৈ মোৰ ঘোঁৰা আগত দৌৰি আছে। কিন্তু দুখটো পাবই না। ইট ইজ বাই পাব্লিক ছাৰ্ভিচ। কোনো ইয়াত পলিটিক্স নহয়। হিন্দু, মুছলিম, বৌদ্ধ, জৈন, খ্ৰীষ্টিয়ান কোনো মানুহে ক'ব নোৱাৰে যে কিবা ডিছক্ৰিমিনেশ্যন হৈছে। কলাপছ কৰিলে যিবিলাক মানুহে সুখ পালেহেঁতেন, সিহঁতৰ সুখটো দিব পৰা নাই, সেইটোৱে। প্ৰথম ক'লে কৰোণা বেমাৰে নহয়, যিকেইটাই ক'লে গোটেইকেইটা হস্পিটেলত আহিলে। যিকেইটা টিভিয়ে নিউজ কৰিলে গোটেইকেইটা টিভিৰ জাৰ্নেলিষ্ট কৰোণা চেণ্টাৰত সোমাই গ'ল নে নাই কওক? ডিষ্ট্ৰয় পয়েটিক জাষ্টিচ। ক'লো নহয়, যিমানে নিউজ কৰিলে গোটেইকেইটা টিভি ষ্টেচনৰ মই খবৰ নাপাওঁ বুলিতো নহয়, চবৰে জাৰ্নেলিষ্ট, চবৰে
এজন সৰু কথা কৈছোঁ, কংগ্ৰেছৰ এজন লিডাৰ CNN নিউজ 18 বিৰাট গালি, এইটো কৰোণা অমুক তমুক তমুক। 3 দিন পিছত মোক ফোন কৰিছে, হিমন্ত মই পজিটিভ হলো কৰি থাকে। এতিয়া ওলাই অহাৰ পিছত কৈছে যে 28 দিন হোৱাৰ লগে লগে মই প্লাজমা দিম দেই। দিজ আৰ কল পয়েটিক জাষ্টিচ। এইবিলাক নাজানে। আৰু মোৰ জীৱনত এনেকুৱা হোৱা নাই যে আমাৰ কোনোবাই আৰু এই বয়সত গৈ চেনিটাইজাৰৰ কোনোবাই পইচা খাব, এই কথা ভাবাটো ভুল ভাই। এই যদি কোনোবাই ভাবে যে 4 মাহ মই ৰাতি টোপনি ক্ষতি কৰি দিনে ৰাতিয়ে গোটেই আমাৰ টিমটোৱে কাম কৰি আছে আৰু চেনিটাইজাৰৰ 84 লাখ টকাৰ পৰা 5 লাখ টকা কমিশ্যন খাবৰ কাৰণে, এনেকুৱা যদি মানুহৰ ব্ৰেইন হয়, তাকতো ইয়াৰ পৰাই দীঘলীয়া নমস্কাৰ কৰিব লাগিব না। অসমে কি কৰা নাই? 1 তাৰিখে দৰমহা দিছে। কোনেও মানে কেন্দ্ৰীয় চৰকাৰে 150 কোটি টকা দিছে, তাৰ ওপৰত আমি গোটেই চলাইছোঁ। কোনো ষ্টেটে 2000 টকাকৈ বাহিৰত কাম কৰি থকা মানুহক দিয়া নাই। বিহাৰে 1000 দিছে। এনেকুৱা এটা হৈ গ'ল, সিদিনাখন এজন মানুহ আয়ুৰচুন্দ্ৰা হস্পিটেলত আছে, মোক তাৰ পৰা ফোন কৰিছে যে মোৰ ঘৰত 2000 টকাৰ বস্তু গৈ পোৱা নাই বুলি। মই আপুনিতো আয়ুৰচুন্দ্ৰা ডেইলি 5000 টকা দি আছে। চ' 3 লাখ মানুহৰ ঘৰত আমি 2000 টকাৰ খোৱা বস্তু পৌঁছাইছোঁ। কোনোবাই ক'ব পাৰে কম বেছি, মইতো নিকিনো, DC বিলাকে কিনিছে। কিন্তু আজি অসমে যিমান কাম কৰিছে, যেতিয়া মোৰ নৱেম্বৰত বা ডিচেম্বৰত ভগৱানে হৈ যোৱাৰ পিছত ইয়াৰ ওপৰত কিতাপ এখন মই লিখিম, এইটোতো এটা মানে মানৱ ইতিহাসৰ আটাইতকৈ শ্ৰেষ্ঠতম সেৱা এই সময়ত হৈছে। কোনদিনাখন এনেকুৱা ডাক্তৰ আছিলে যোনে PPE কিট পিন্ধি চিজাৰিয়েন অপাৰেশ্যন কৰি আছে? সেইবিলাক যদি আপোনালোকে পেপাৰৰ ফ্ৰণ্ট পেজত দিয়ে নহয়, পেপাৰ বেছি চলিব আজিৰ দিনত, কাৰণ মানুহ বহুত চেণ্টিমেণ্টেল হৈ আছে। অসমৰ বহুত পেপাৰ মাধ্যমৰ কথা কি, ছ'চাইটিৰ মনোভাৱটোৰ লগত কানেক্ট কৰিব নোখোজে, নিজৰ মতে চলিব খোজে, যে মোৰ মতটো ছ'চাইটিয়ে লওক। কিন্তু ছ'চাইটিৰ মতটো ল'ব লাগে। ছ'চাইটি এতিয়া কৰোণাৰ মানৱীয় দিশটোৰ ওপৰত আলোচনা হোৱাটো বিচাৰি আছে। অল নেশ্যনেল পেপাৰ, কোনো নেশ্যনেল পেপাৰে এইবিলাক কথা লিখা নাই। ক্ৰিটিচাইজ কৰিব, টকা পইচা, ৰাইজৰ টকা, এটা এটা টকাৰ হিচাপ দিব লাগিব, অডিটৰ জেনেৰেল আহিব, AG অডিট হ'ব, সেইবিলাক হ'ব। কিন্তু এই মুহূৰ্তত মানুহে জানিব খোজে প্লাজমা কোনে ডনেট কৰিলে, কোনে ইনজেকশ্যন পালে, কেইজন মানুহ ICUত আছে, কোন ডাক্তৰে প্লাজমা ল'লে, ডিউটি কৰিলে, আকৌ আহি ডিউটিত কৰিলে। মানুহে এই মানৱীয় এংগুলবিলাক জানিব খোজে। মই আপোনালোকৰ সম্পাদকসকলক মই ধন্যবাদ জনাইছোঁ বা তেওঁলোকৰ বুদ্ধিমত্তাক মই সন্মান জনাইছোঁ। কিন্তু ক'ৰবাত অলপ চিন্তা কৰি চাবচোন যে ডিছকানেক্ট হৈ আছে নেকি। এইবিলাক নিউজ মানুহে ভাল নাপায়। মোকতো বহুতে কৈছে, এই দাদা এইবিলাক কি নিউজ আপুনি ৰিয়েক্ট কৰি থাকে। বহুতে উল্টাই মোক গালিহে দিছে। যি নহওক, সুধিলেতো ক'ব লাগিব, নুসুধিলে মই চব গম পাওঁ, চব গম পাওঁ। একদমেই নাই, একদমেই নাই। মানৱৰ কামত যদি কোনোবাই বিয়া এখন কৰে, লাষ্টৰ বাতিকেইটাত মাংস কম আহেনে নাই? নাহে। লাষ্টৰ বাতিকেইটাত বিলনীয়াকেইটাই খায়, কিন্তু পাব্লিকৰ যিজন লাষ্ট আহে তেওঁৰ ভাগটোত কম পৰে। খুব বেছি আপুনি কি ক'ব যে কোনোবাই খাওঁতে ভাত অলপ বেছি পালে, কম পালে, কিবা থাকিলেতো মানুহ মৰি গ'লহেঁতেন নহয়। নাই, তেনেকুৱা মানুহবোৰ আপোনালোকে লগ পাই থাকে, আমি নাপাওঁ। না, সেই মানুহজন কোন যিজনে ফোন কৰিছিল? নহয়, সি যে বেচেৰাই যে আপোনাক ৰাতি আপুনি মুকলি হোৱাৰ পিছতো আপোনাৰ কথা চিন্তা কৰি ফোন কৰিছে, সেই মানুহজনক আপুনি ধন্যবাদ দিবনে বেয়া পাব? তেতিয়াহ'লে তাৰমানে চাওক, আমাৰ কৰ্মচাৰী ইমান চিনচিয়াৰ যে আপুনি মুকলি হোৱাৰ পিছতো আপোনাৰ চিন্তা কৰি আছে। এই চাওক, কথাটো হ'ল যে আমি যেতিয়া এয়াৰটেলত কেতিয়াবা দিব,
ফোনটো খুলিলে বহুত দিন পিছত ডেলিভাৰ্ড হয় তেতিয়া আপুনি এয়াৰটেলৰ ওপৰত এইটো প্ৰশ্ন কৰে নেকি ইয়াৰ লগত কৰোনাৰ কি সম্পৰ্ক আছে আপোনালোকে যিটো আশা কৰিছে প্ৰথম কথা আপুনি মেদান্ত হস্পিটালত নাই সেকেন্ড কথা আপুনি আমেৰিকা যুক্তৰাষ্ট্ৰত নাই অসমত আছে 3 লাখ মানুহক একেলগে 30,000 পেচেণ্টক ট্ৰিটমেণ্ট কৰা ডেইলি 50,000 মানুহক টেষ্ট কৰা এটো কি সাধাৰণ কাম নেকি আপোনাৰ কথাটো হল কি ট্ৰিটমেণ্টৰ অসুবিধা নাই খোৱা বোৱাত অসুবিধা নাই আপোনাৰ প্ৰশ্নটো হল মই এটা SMS পালো দেৰি কৰি can it be a question ভয় খালে অলপ পিছত ভাবিব যে এটা মানৱীয় ভুল ফুটি কৰি দিব কাৰণ আপুনি তো জীৱনটো ৰিলিজ হৈ আহিছে তে বাকি ভয় কিয় খায় আপুনি যদি ৰিপৰ্টাৰ নহলেতেন ভয় নাখালেতেন যদি আমাক ভাল পোৱা মানুহ হলেতেন বা দাদা এতিয়াও খবৰ কৰি আছে মই ৰিলিজ হোৱাৰ পিছত ইছ্যু would have been solved so এতিয়া এই ৰিএকচনবোৰ কৰে কোনে কাক ভাল পায় বেয়া পায় যোনে মোক বেয়া পায় সি পইণ্ট এটা উলিয়াই ল'ব যে ভাতটো দিওঁতে এনেকে দিলে ভাতটো দিওঁতে ঠেলা মাৰি দিলে ভাতটো দিওঁতে কথা নকলে যোনে ভাল পায় সি ক'ব ভাই ইমান কষ্ট কৰিছে এই মানুহগালে পিপি কিট পিন্ধি 15 মিনিট থিয় হৈ থকাটো মইতো আপোনালোকক মাতিছো এজনো নাহে আইসিউত এজনতো নাহে মইতো মাতি আছো আপোনালোকক যে বলক মোৰ লগত পিপি কিট পিন্ধি ওলাব আপোনালোক এজনো নাহে কষ্টটো সহ্য কৰাটো কেনেকে মানুহে কাম কৰিছে এটো নেদেখা জানে কিমানে কমপ্লেইন দিলে ফেসবুকত 30,000 মানুহক আমি ট্ৰিটমেন্ট কৰিছো মই এটা উলিয়াব দিছো পোষ্ট কেইটা গনি 200 পোৱা গইনে টেষ্টৰ ৰিপৰ্ট ভুল হোৱা বুলি গনি মই গন্তি কৰিছো 400 আউট অফ 10 লাখ টেষ্ট এনেকুৱা কাম কেতিয়া হৈছে মুকলি হৈ থাকক মানুহে ভাল পাই আছে মইতো ডেইলি যাওঁ না মানুহে এনে এটা জিয়া মানুহৰ নামত কবিতা গান লিখি ফুৰিছে নেকি মইতো লাজ পাওঁ কিন্তু মোৰ নামত কোনোবাই কবিতা কোনোবাই গান এইবিলাক ভাল নালাগে কিন্তু এনে কৰি ফুৰিছে নেকি ভাই এইবিলাক আজি আপোনালোকে কৈছিল পাদেশী কট কেতিয়া হ'ব দিলু হ'ল দুদিন পিছত ক'ব অৰুণোদয় কেতিয়া হ'ব এইটো পাব নাই সব আশীৰ্বাদ পোৱা কামে কৰি আছো আৰম্ভ হোৱাৰ পৰা 7,000 মানুহক হাৰ্ট অপাৰেশ্যন কৰি আনা এইটো কি আশীৰ্বাদৰ কাম নহয় নেকি আজি কোনটো কাম আমি আশীৰ্বাদ নোপোৱা কৰি আছো আপোনালোকে কেতিয়াও নিউজ নিলিখে যে আপোনালোকৰ চৰকাৰখনে 7,000 বাচ্চাক বাংগালুৰুলৈকে অপাৰেশ্যন কৰি আহিলে আপোনালোকৰ মেইন নিউজ চেনিটাইজাৰ কিনো প্ৰেম প্ৰীতি আছে চেনিটাইজাৰৰ ওপৰত আপোনাৰ গোটেই প্ৰেমটো চেনিটাইজাৰ প্ৰেম এটা কি ধৰণৰ অদ্ভুত বস্তু এজন লিডাৰ অফ অপজিশন ভাই এপিল এটাটো কৰে যে সবে প্লাজমা দিয়ক বুলি তাৰ পিছত যি গালি পাৰে একদিন প্ৰেছ কনফাৰেন্সত নকলে যে প্লাজমা দিয়ক কৰোনাৰ মানুহক সহায় কৰক মাস্ক পিন্ধক এটা কথা এদিনৰ কাৰণে নকলে আপুনি ভাবিছে নেকি ইলেকশনৰ মিটিঙত এই কথাবোৰ নোলাব বুলি আপুনি ভাবিছে নেকি এই কথাবোৰ আলোচনাত নাহিব বুলি কাৰ কন্ট্ৰিবিউশন আছে ককচোন তৰুণ গগৈ ইমান প্ৰেছ কনফাৰেন্স কৰে তেওঁ কিন্দাখন কৈছে যে তেওঁৰ কোনোবা বন্ধু এজন ঢুকালে তেওঁ যদি এপিল কৰিলেহেঁতেন যে মানুহে প্লাজমা দিয়ক কংগ্ৰেছী মানুহখিনিও আহি প্লাজমা দিলেহেঁতেন এতিয়া তেওঁলোকে ভয় খুৱাই আছে মানুহক প্লাজমা দিব নাযাব বুলি গতিকে জীৱন ৰক্ষাত যাৰ অৱদান নাই